বিদ্যালয়ত নাই বিশুদ্ধ খোৱা পানী। শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাত নাই উপযুক্ত ডেস্ক বেঞ্চ। বিকল বিশুদ্ধ পানী যোগান ব্যৱস্থা। বজালিৰ বৰভিটা দলুপাথাৰ হাইস্কুলত চলিছে কি? শিক্ষাৰ্থীৰ পাঠদানৰ বাবে উপযুক্ত নহয় নেকি বিদ্যালয়খন? শিক্ষাৰ্থীৰ অভিযোগৰ পাছতো কিয় কাণসাৰ দিয়া নাই বিদ্যালয় কৰ্তৃপক্ষ? এই ক্ষেত্ৰত বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীক বাৰম্বাৰ ছাত্ৰ ছাত্ৰীয়ে জনোৱাৰ পিছতো নকৰিলে কোনো ব্যৱস্থা। প্ৰকৃততে ঠিকেই চলিছেনে ৰাজ্যৰ শিক্ষা ব্যৱস্থা? হাতত বিচনী লৈ উৎকট গৰমত এখন বেঞ্চত 7জন গৈ বহি পাঠদান কৰিছে শিক্ষাৰ্থী। কিয় বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই? শ্ৰেণীকোঠাত নাই উপযুক্ত ডেস্ক বেঞ্চ, নাই ছাত্ৰ ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱা পানী। প্ৰচণ্ড গৰমত বিচনীৰে বিচি বিচি লৈছে গুৰুৰ শিক্ষা। দমকলৰ পানীয়ে মধ্যাহ্ন ভোজন ৰান্ধি ছাত্ৰ ছাত্ৰীক খুৱাইছে বিদ্যালয় কৰ্তৃপক্ষ। কিন্তু বহি আছে কম আছে। এটা ক্লাছৰুমতে মানে 100জন ল'ৰা ক্লাছ কৰিব লগা হৈছিল। হয় হয়, বেটাৰী বহি আছে, বেটাৰীটো দিয়া নাই, ডেস্ক বেঞ্চ দিয়া নাই, ডেস্ক বেঞ্চ কম আছে। মানে এটা ডেস্ক বেঞ্চত 6জন 7জনকৈ বহিব লাগে। সেইদিনা বাইদেউক ক'লোঁ যে বাইদেউ বাজে মানে যেতিয়া টেট পৰীক্ষা হ'ব 15 তাৰিখে টেট পৰীক্ষা আছে নহয়, সিদিনা বুলি দিব, তাৰ আগত নিদিয়ে। কিমান দিনমান বয়া হৈ আছে? বহুত দিন ধৰি পানী খোৱা পানীটো ক'ব ব্যৱস্থা টিউবৱেলৰ পৰা ভিৰ লাগি যায়। পিছত আমাৰ ৰান্ধনী বাইদেউৰ মানে অসুবিধা হয়। বাইদেউ দিনা ক'লে মোক, পিছত মই বাইদেউক ক'লোঁ, একো গুৰুত্ব দিয়া নাই। কি বুলি জনাইছিলোঁ যে বাইদেউ আমাৰ পানীৰ মানে অসুবিধা হৈ আছে, আমাৰ টেপটো লাগে, বাল্টি বুলি ঠিক কৰি দিয়ক, নহ'লে আমি মটৰটো ঠিক কৰি দিয়ক। বাইদেউকে দেৰি হ'ব। প্ৰধান শিক্ষয়িত্ৰীৰ নাম কি? আইছা বাইদেউ, আইছা চিদ্দিকা। কেইবাৰমান জনোৱা হৈছিল তোমালোকে? 5-6বাৰো বেছি। তেখেতে কি কৈছে? যে দেৰি হ'ব কেইদিনমান। তাৰপিছত আৰু টেপটোৰ যিটো কথা আছে, টেপটোৰ কথা ক'লে আপোনাৰ 15 তাৰিখত দিব। তাৰমানে এদিনা আমাৰ স্কুল পৰীক্ষা আছে, টেট পৰীক্ষা 3rd গ্ৰেডৰ নে 4th গ্ৰেডৰ। 6-7গৰাকীকৈ তোমালোকক বহিব দিয়ে। ইয়াত ফেনৰ ব্যৱস্থা নাই? ফেনৰ ব্যৱস্থা মানে 2টা ফেন আছে। পিছত বাইদেউ ক'লে যে আমাৰ আৰু এটা লাগে, আমাৰ 140জন ষ্টুডেণ্ট মানে গৰম লাগে। এইটো বেটাৰীটো বহি আছে, বেটাৰীটো লগাব দিছোঁ, বেটাৰীটো লগাব দিয়া নাই। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, এনেদৰেই চলিছে নেকি আপোনাৰ ব্যাগুম বিভাগ? আছে গৰু নাবাইহাল, থকাতকৈ নথকাই ভাল। কেৱল আঁচনি আৰু আঁচনি। কিমান ফলপ্ৰসূ হয় আপোনাৰ বিভাগৰ আঁচনি? এবাৰ খবৰ কৰক শিক্ষামন্ত্ৰী ডাঙৰীয়া। হাতত বিচনী লৈ আপোনাৰ বিদ্যালয়ত পাঠদান কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বিদ্যালয়খন চলি আছে, মানে এখন বেঞ্চত 7জনকৈ ছাত্ৰ ছাত্ৰী বহিছে। ফেনৰ ব্যৱস্থা কিছুমান ক্লাছত নাই। কি ক'ব আচলতে? আচলতে আমাৰ ফেনৰ ব্যৱস্থা কৰা হৈছিল, 2-4টা ফেন এনেই নষ্ট হৈ আছে। এইটো ব্যৱস্থা কৰিব। তাৰমানে আমাৰ হেডমাষ্টাৰজন নতুন, এই কিছুদিন আগতে তাৰমানে হ'ল, তেওঁ এই এপইণ্টমেণ্টটো পালাক, গতিকে সেই ব্যৱস্থাটো কৰি আছে। আৰু বেঞ্চবিলাকো আজি বাতিবেলা আহিব। কি কাৰণত আচলতে ইমান লেহেমীয়া হৈ আছে? লেহেমীয়া মানে কি, আমাৰ তাৰমানে যে পাছৰ বাগান যিটো আছে, এই বাগানৰ পৰা 2-4টা গাছ কাটি আমি তাৰমানে বেঞ্চৰ বনোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিম বুলি ভাবছোঁ। নাই নাই, এইটো কোনো ফাণ্ড নাথাকে। সেইটো তাৰমানে কি পৰ্যায়ক্ৰমে কৰা হ'ব। পানী যোগান আঁচনি ইতিমধ্যে এমাহ ধৰি বন্ধ হৈ আছে, মাত্ৰ এটা দমকলৰ পানী ব্যৱহাৰ। পানী যোগান আছে নেকি? এইটো টেপ চেপ ইফালে লগোৱা হৈছিল আমাৰ এই ভিতৰদি, ইফালে ল'ৰা ছোৱালী তাৰমানে হাত ভৰি ধোৱাৰ কাৰণে তাতে ব্যৱস্থাটো কৰা হৈছিল। কিন্তু খোৱা পানীৰ পৰিৱৰ্তে আচলতে ইয়াত কি পানী খুৱাই আছে? ইয়াতে মানে ফিল্টাৰৰ পানী এটা আছে না, এটা আছে নাথাকা নহয়, ইফালে এটা আছে, ইফালে চাইছে না নেখেলা? ৰান্ধনী আচলতে দমকলৰ পানী ব্যৱহাৰ কৰা বুলিহে কৈ আছে। এইটো কথাটো বেয়া, সঁচাই। এইটো নাই নাই নাই, মহম্মদ চলা নাই। তাৰমানে তাৰমানে নতুনটো, সেইকাৰণে কি ক'ত কি কৰিব লাগে আমি দিহা পৰামৰ্শ দি আছোঁ। সেই হিচাপে কিছু কাম আগবাঢ়িছেতো। আৰু তাৰমানে যিখিনি পৰীক্ষাৰ কাৰণে যিখিনি ৰবিবাৰে যিটো পৰীক্ষাৰ কাৰণে যিটো আগভাগ ল'ব লাগে, সেই কামটো কৰি আছে। চাৰিওফালে বাউণ্ডাৰী হৈছে। আইছা খাতুন। এখন বেঞ্চতেই পাণ জপাদি জাপিছে ছাত্ৰ ছাত্ৰী। তেনেদৰেই লৈছে গুৰুৰ শিক্ষা।
শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি ভাবক মানৱ সম্পদ গঢ়া শিক্ষানুষ্ঠানত এতিয়া এনেকৈ চলিছে আপোনাৰ মন্ত্ৰিত্বৰ কালত। যদি পাৰে বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ বাবে বিশুদ্ধ খোৱা পানীৰ কণৰ ব্যৱস্থা কৰি দিব। আমাৰ এই প্ৰতিবেদনৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব সেয়া সময়তহে লক্ষণীয় হ'ব। 1 মাহ হ'ল ইয়াতে পানী নাই, পানীৰ যোগান নাই, মটৰটো নষ্ট হৈছে। বাইদেউ ক'লো যে মটৰটো ভাল কৰি দিব লাগে, সি নিদিয়ে। পানীটো এতিয়া ক'ৰ পৰা আনি ভাত বনাই আছে? এই দমকলৰ পৰা আনি ভাত ল'ৰা ছোৱালীৰ দমকলৰ মানে সেই এটা দমকলি। এটা দমকলৰ মানে ইমান কেইজন ল'ৰা কিমান ল'ৰা ছোৱালী আছে স্কুলখনত মোটামুটি? 500 নে কিমান চাৰে হয়। LPৰ খিনিতো ইয়াতে আহি পাঁচশতকৈ বেছি আছে আচলতে। LPৰ খিনিতো ইয়াতে আহি খায়। হয়, এতিয়া যে আপোনালোকে সেই পানীৰে ভাত বনাই আছে, ছাত্ৰ ছাত্ৰীসকলৰ অসুখো হ'ব পাৰে আচলতে। কিমান উপযোগী আচলতে পানীটো? আপোনালোকে য'ৰ পৰা দমকলৰ পৰা পানীটো আনিছে সেই পানীটো ভাল বুলি ভাবে নেকি? এখন আমি কি কম আৰু, ভাল হ'লেও দিব লাগিব, বেয়া হ'লেও দিব লাগিব। সেইখিনি আৰু আমি কি প্ৰধান শিক্ষয়িত্ৰীগৰাকীক জনাইছিল নে? হয়, আমি জনাইছোঁ যে বাইদেউ আমাৰ অলপ কষ্ট হয়, বহুত থাল বাচন নাই ধুবৰ কাৰণে, ৰ'দত ধুব পাৰি নাই। সি ক'লে যে দিম অলপ, পইচা পাতিৰ অনাটন হৈছে আমাৰ। ফেনৰ ব্যৱস্থাও নাই? নাই, আমাৰ ফেন দিব নেকি? সকলে পাঠদান কৰি আছে, শিশুসকল ভৱিষ্যতৰ নাগৰিক। এনে ক্ষেত্ৰত আপোনাৰ এগৰাকী শিক্ষক হিচাপে এই অভিযোগসমূহ যি ছাত্ৰ ছাত্ৰীসকলে দি আছে, তেখেতসকলৰ ডেস্ক বেঞ্চৰ অভাৱ, ফেনৰ অভাৱ, খোৱা পানীৰ অভাৱ, আচলতে কি ক'ব শিক্ষক হিচাপে? তাৰমানে আমাৰ স্কুলখন আৰম্ভণিৰ পৰা আমাৰ স্কুলত এটা অসুবিধা আছিলে, কিছু সৰু সৰু অসুবিধা, খোৱা পানীৰ অভাৱ বা এই ডেস্ক বেঞ্চৰ যিটো সমস্যা, মানে ছাত্ৰ ছাত্ৰী অনুপাতে আমাৰ ইয়াত ডেস্ক বেঞ্চো কম হৈ আছে। আৰু তাৰ বাবে আমি আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক কৈ আছোঁ, আৰু তেখেতো কৰি আছে, যিমান পাৰে চেষ্টা কৰিম বুলি কৈ আছে। কিন্তু কৰিলেও কিছু ৰিপেয়াৰিং, কিন্তু ৰিপেয়াৰিঙততো আৰু নহয়, নতুনকৈ কিনিলেহে এই সমস্যাটোৰ সমাধান হ'ব। গতিকে তেওঁক কৈ আছোঁ আৰু যাতে অতি সোনকালে, আমাক কমেও 10যোৰ ডেস্ক বেঞ্চৰ প্ৰয়োজন, এই 10যোৰ ডেস্ক বেঞ্চ যাতে অতি সোনকালে যোগান ধৰে, তাৰ কাৰণে তেওঁক আমি অনুৰোধ কৰি আছোঁ। আৰু এতিয়া যিহেতু 100জন ল'ৰা বহিছে, হয়, 500 ল'ৰাখিনি একো শুনাই নাপায় আচলতে। হয়, হয়তো অসুবিধা আমাৰ শিক্ষকৰ কাৰণে কৰিব লগা হৈছে। ছেকশ্যন আছিলে আগত, কিন্তু এতিয়া যিহেতু ছায়েন্সৰ শিক্ষক নাই, আমি 2জনেই আছোঁ। 3জন আছিলোঁ, এজন বৰ্তমান ডেপুটেশ্যনত দিছে। গতিকে চৰকাৰৰো ভুল, 3জন শিক্ষক থকা স্কুল এখনত এজন ডেপুটেশ্যনত দিবই নালাগে। গতিকে 3জন শিক্ষকৰ এজন ডেপুটেশ্যনত আছে, আমি 2জনে কৰি আছোঁ। 2জনৰ 5টাকৈ ক্লাছ কৰে, তথাপিও আমি 4টাকৈ কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক যে ডেস্ক বেঞ্চৰ অভাৱ বা খোৱা পানীৰ যি অভাৱ, বাৰম্বাৰ অভিযোগ তেখেতক জনোৱা হৈছিল, কিন্তু আজিলৈ তেখেতসকলে কোনো কাম কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। হয়, মানে বাইদেউৰ আমাৰ চাৰ্জ লোৱাৰ বেছি দিন হোৱা নাই, আৰু তেখেত নতুনকৈ যিহেতু অলপ অলপকৈ কৰি আছে সমস্যাবিলাক সমাধান, কিন্তু আৰু ইমানখিনি কৰাটো একেলগে সম্ভৱ নহয়। তেখেত যিহেতু দমকলৰ পানী খুৱাই আছে, কিমান দূৰ সম্ভৱ আচলতে আপুনি কি ভাবে? দমকলৰ পানী খোৱাটো গ্ৰহণযোগ্য নেকি? এইটো গ্ৰহণযোগ্য নহয়, কিন্তু তেখেতক আমি কৈ আছোঁ যে আমাৰ ইয়াত ফিল্টাৰৰ যিটো আছিল, চৰকাৰে দিছিল আমাক এই ইলেক্ট্ৰিক ফিল্টাৰ, সেইটো বৰ্তমান বেয়া হৈ বন্ধ হৈ আছে। গতিকে সেইটো ভাল কৰাৰ কাৰণেও, আৰু লগতে আমাৰ যিখিনি আমাৰ এনেই সৰু ফিল্টাৰ আনাৰ কাৰণে আমি কৈ আছোঁ 2-4টা ফিল্টাৰ আমাৰ বাৰান্দাত যদি দিয়ে, ছাত্ৰ ছাত্ৰীৰ সেই অসুবিধাটো দূৰ হয়।